চৰ্চা কৰি আছিলোঁ এই বিষয়ে যে পুথিগত জ্ঞানকে জ্ঞান বুলি কোৱা হয়। তাক কৈছে শাস্ত্ৰ জানা তাকে জ্ঞান বুলিয়া কয়। পুথিগত জ্ঞানৰ ওপৰত যিমান পৰিমাণে আমি পুথিগত জ্ঞান বুলি কওঁতে ভাগৱতকো পুথি বুলি কয়, কীৰ্তনকো পুথি বুলি কয়, ঘোষা গ্ৰন্থক পুথি বুলি কয়, ঘোষা পুথি, পুথি পদে সকলো গ্ৰন্থকে প্ৰকাশ কৰিছে। গতিকে পুথিগত জ্ঞানকে জ্ঞান বুলি কোৱা হৈছে। পিছে এই পুথিগত জ্ঞান আপুনি আমি সমস্তজনে লাভ কৰিছোঁ কম বেছি পৰিমাণে। পিছে আমাৰ বিজ্ঞান তত্ত্বলৈ আমি যাত্ৰা কৰিব লাগিব। সেই বিজ্ঞান তত্ত্বৰ বিষয়ে কি বুলি কৈছে? পুথিগত জ্ঞানৰ ওপৰত যেনিবা ধৰি লওক, আমাক নামঘোষা গ্ৰন্থত মাধৱ গুৰুজনাই ক'লে নহয়, কৃষ্ণই কদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহিনাহিয়াৰ। আমি প্ৰাৰ্থনা গালোঁ নহয়, ক'ৰ পৰা গালোঁ? পুথিৰ পৰা গালোঁ, ঘোষা পুথিৰ পৰা গালোঁ। সেই যে আমি গালোঁ, কি বুলি গালোঁ? কৃষ্ণ এক দেও বুলি কৈছে, দুখ হৰণ কৰোতা। আৰু কি বুলি কৈছে? যিজন কৃষ্ণ দুখ হৰণ কৰোতা সেইজন কৃষ্ণ কি হেনো কাল মায়াদিৰো গৰাকী বুলি কৈছে। এই বিষয়ত আমাৰ যিমান পৰিমাণে আমি চিন্তন কৰিবলৈ আৰম্ভ কৰিম, ভাবিবলৈ আৰম্ভ কৰিম, তেওঁক যে কালৰ গৰাকী বুলি কৈছে, তেওঁক যে মায়াৰ গৰাকী বুলি কৈছে, তেওঁক যে সমস্তৰে ঈশ্বৰ বুলি কৈছে, কথাটো কি? কাল মানে কি? সেই কাল কাৰ মানে ভয়ত চলে? মায়া মানে কি? মায়াক ভগৱন্তই কেনেকৈ নিয়ন্ত্ৰণ কৰে? আৰু আমাৰ পৰা মায়াৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে কি কৰিব লাগিব? আদি বিষয়ত আমি যিমান পৰিমাণে উপলব্ধি কৰিবলৈ যত্ন কৰিম, অনুভৱ কৰিবলৈ যত্ন কৰিম, সেই অনুভৱ কৰিবলৈ কৰা যত্নৰ পৰিপ্ৰেক্ষিতত আমি কিন্তু পবিত্ৰ পুথিগত জ্ঞানতকৈ আৰু উন্নত মানদণ্ডৰ আমি জ্ঞান আমাৰ উদিত হৈ যাব। তাৰ নামেই হ'ল বিজ্ঞান। ও শাস্ত্ৰ জানা তাকে জ্ঞান বুলিয়া কয়, অনুভৱ বোধ ভৈলে বিজ্ঞান বোলয়। জ্ঞান আৰু বিজ্ঞান আমি পালোঁ। তাৰপিছত তদংগ। তদংগ মানে কি? তদ পদে এজনক প্ৰকাশ কৰিছে ভগৱান কৃষ্ণ। তদ যোগ অংগ সমান তদংগ, অৰ্থাৎ ভগৱন্তৰ অংগ বুলি কৈছে। কাক কৈছে? আমাক পদে কি বুলি ক'ব এতিয়া? অ ৰাম ভক্তৰ সংগ কৰিলোঁ তদংগ বিশিষ্ট, ভক্তিকে ৰহস্য বুলি কহিল নিষ্ঠ। তদংগ মানে হেনো আপোনা সব। আপোনা সব ভকতক কাৰ অংগ বুলি কৈছে? তেওঁৰ অংগ বুলি কৈছে। ভগৱানে কৃষ্ণই নিজ মুখে আপোনা সবক কি বুলি কৈছে? ভকত প্ৰতিভা মূৰত দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবেক আতি মান। আমাকো পাইবাৰ যেন ভকতেখে পন্থ, এহি মানে কৱৈ গীতা ভাগৱত গ্ৰন্থ। অৰ্থাৎ ভকত আৰু ভগৱন্তৰ অভিন্ন সম্পৰ্ক, অৰ্থাৎ আপোনা সব ভকত ভগৱন্তৰ অংগ। সেই তত্ত্বটোকে কোৱা হৈছে তদংগ। তাৰপিছত ক'লে ৰহস্য। ভক্তিকে ৰহস্য বুলি কোৱা হৈছে। ভক্তিক ৰহস্য বুলি কিয় কোৱা হয় আমি মন কৰিব লগা এনেধৰণে, আপোনা সবে পাইছে বা শুনিছে নহয়, ভগৱন্তৰ ভক্তিক হেনো ৰহস্য তত্ত্ব বুলি কোৱা হয়। ৰহস্য শব্দটোৰ অৰ্থ কি বা? আমি কেতিয়া ৰহস্যটো পাইছোঁ বুলি আমি কৈ উঠোঁ? তেতিয়া আমি কৈ উঠোঁ
যেতিয়া নেকি সৰ্বসাধাৰণতে গাঁৱলীয়া আমাৰ মানুহৰ মাজত এটা খবৰ প্ৰচাৰ প্ৰসাৰ হৈ আছে, কিন্তু যিটো প্ৰচাৰ প্ৰসাৰ হৈছে, যিটো কথা ওলাইছে সেইটো আচল কথাটো নহয়, তাৰ অন্তৰালত বেলেগ এটা কথা কিন্তু লুকাই থাকে। সেই কথাটো যেতিয়া প্ৰকাশ পাই যায় বা যিজনে মানে ধৰা পেলাই দিয়ে, তেতিয়া কোৱা হয় আচল ৰহস্য এতিয়াহে উদ্ঘাটন হৈছে। মানে এতিয়া আমাৰ নাম বস্তুক ভগৱন্তৰ ভকতিক ৰহস্য তত্ত্ব বুলি কৈছে। ৰহস্য তত্ত্ব মানে কি? নামঘোষাত আপোনাসবে পাইছে আৰু গাইছে দেখোন, ৰহস্য কজানে যিটো জন সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। ভগৱান কৃষ্ণই অৰ্জুনৰ আগত ক'লে, সখা অৰ্জুন, যিসকল ভকতে মোৰ নামক ৰহস্য তত্ত্ব বুলি বুজি পালে সতত কীৰ্তন প্ৰায়ণ হৈ যায়, নেৰে আৰু কীৰ্তন, সততে কীৰ্তন কৰে মোক, লাগিলে সেই ৰহস্য অনুভৱ হোৱা ভকতজন বা আইগৰাকীয়ে বিপৰীত যত্ন কৰিব লগা হ'লেও কৰিব, দৃঢ় ব্ৰত পালন কৰিব লগা হ'লেও কৰিব, নাম নেৰে আৰু কেলে নেৰে? ৰহস্য ভেদ হৈ গ'ল, ৰহস্য বুজি পাই গ'ল নামৰ। এতিয়া নামৰ ৰহস্য এটা আছে। কি ৰহস্য? ভকতিৰ ৰহস্যটো কি? আমাৰ যে কৃপালু গুৰুজনে সেইজোপা বৰগীতত লিখিছে, কি বুলি লিখিছে? বলিতে ক শুনিতে সতদিতৰে, বুলিতে ক শুনিতে সতদিতৰে, নাম ধৰম বিপৰীত, বোলহু ৰাম নামে সে মুকু তিনিদানা। ৰাম বুলিবলৈ হওক, কৃষ্ণ বুলিবলৈ হওক, হৰি গোপাল গোবিন্দ যাদৱ মাধৱ বুলিবলৈ হওক, কেলে? ৰাম বুলি কোৱা এজনেহে ৰাম বুলি কৈছে, বুলিতে এক এজনে বাপেহে পাঠ কৰি আছে, আমি 1000জন ভকত আই বাপে শুনি আছোঁ। এই পাঠ কৰি থকা বাপজনতকৈও শুনি থকা আই বাপসকলৰ বেছি পুণ্য উপাৰ্জন হোৱা ধৰ্ম তপধৰ্মত নাই। সেই কথাটো গুৰুজনে কৈছে, বুলিতে এক এজনে উচ্চ ঈশ্বৰে ৰাম জয় জগত শ্ৰীমন্ত শংকৰদেৱ আদি আদি ক'লে, শুনে ভনে মানে সমস্তজনৰ পুণ্য হোৱা, এই ৰহস্যটো সাংঘাতিক। ধৰি লওক এজন মানুহ ভাং খাই আহিল, যেনিবা 2 চিলিংমান আনকালতকৈ বেছিকৈ মাৰি দিলে, ভাঙৰ নিচাত ক'ব নোৱাৰা আহি আমাৰ বাটচৰা মুখত থিয় হৈ ল'লে, এই চব ভাং, নাপায় নহয় দাদা, আহক 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 বহকি আহক, এই চব ভাং, সোমায়ো নাহে ওলাই নাযায়গৈ, তেওঁ ভাঙৰ নিচাত মত্ত হৈ এটাই শব্দ কৰে, ভাং ভাং ভাং। কিবা এটা দুৰ্ভাগ্য। আৰু এজন আহিল নহয়, একেবাৰে ঠেং পাক খাই আহিছে, নিচা ফুল হৈ আহিছে, আহি সেইজনে চিঞৰিছে চব মদ, এজনে চিঞৰিছে ভাং ভাং ভাং, এজনে চিঞৰিছে মদ মদ মদ। আমি শুনিছোঁ মদ শব্দটো, ভাং শব্দটো। আমাক জানো ভাঙৰ নিচাই মদৰ নিচাই ধৰিব? আমাক কেতিয়াও নধৰে। যি দুজনে সেৱন কৰি আহিছে তেওঁলোকক ধৰিব। কিন্তু ভগৱন্তৰ নাম ৰহস্য তত্ত্ব এইকাৰণে কোৱা হয়, এজনে ৰাম বুলি কোৱাৰ লগে লগে শুনে ভনে মানে সমস্তজনৰে নিচা লাগি যোৱা, পুণ্য নিচা লাগি যোৱা ধৰ্ম। বোলে এজনে তপ কৰিলে দেই, বোলে লাখ লাখ জনৰ পুণ্য হ'ল নহয়, বোলে এজনে দান কৰিলে দেই, বোলে কি কবি আমাৰ এই মানে অঞ্চলৰ হৈ গ'ল আৰু, বোলে এজনে বোলে তীৰ্থ ভ্ৰমণ কৰিলে এই হৈ গ'ল আৰু আমাৰ। এইটো কোনো তপ জপ যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা কোনো ধৰ্মত এই ৰহস্যটো নাই, কেৱল আছে কেৱল নামত। সেইকাৰণে অ ভক্তৰ সংগ কৈলো তদংগ বিশিষ্ট, ভক্তিকে ৰহস্য বুলি কহিলো নিষ্ঠ।
আমাক চতুশ্লোকৰ সংজ্ঞা এনেধৰণে দিলে। এতিয়া এনেধৰণে যেতিয়া পদ্মকল্পত ব্ৰহ্মাই চতুশ্লোকত ভাগৱত তত্ত্ব লাভ কৰিলে, সৃষ্টি পাতনি মেলিলে আৰু ব্ৰহ্মাই কৰি আছে ব্ৰহ্মাৰ মনৰ পৰা জন্ম হোৱা নাৰদৰ, কোলাৰ পৰা জন্ম হোৱা নাৰদৰ ওচৰত ব্ৰহ্মাই ভাগৱত প্ৰদান কৰিবলৈ হ'ল। তেতিয়া জ্ঞান বিজ্ঞান তদং ৰহস্য চতুশ্লোক প্ৰদান কৰিলেই নাৰদক, লগতে আৰু দুভাগ শ্লোক প্ৰদান কৰি দিলে। সেই দুভাগ হ'ল জীৱ আৰু ঈশ। নাৰদেও ব্ৰহ্মাৰ পৰা জ্ঞান বিজ্ঞান তদং ৰহস্য জীৱ ঈশ 6 শ্লোকত ভাগৱত কণ্ঠাগত হ'ল। নাৰদে বদৰিকাশ্ৰমত ব্যাসক কওঁতে আৰু দুভাগ লগ লগাই দিলে, 8 ভাগ শ্লোকত ভাগৱত প্ৰকাশিত হ'ল। জ্ঞান বিজ্ঞান তদংগ ৰহস্য জীৱ ঈশ, লগত নাৰদে ব্যাসক কওঁতে মায়া আৰু তৰণ, 8 ভাগ শ্লোক হ'ল। তাৰপিছত ব্যাসে যেতিয়া শুকক পঢ়াব লগা হ'ল, তেতিয়া আৰু দুভাগ শ্লোক তাত সংযোজন হ'ল, জাতি দ্ৰব্য। শুকে যেতিয়া 10 ভাগ শ্লোক হ'ল, শুকে যেতিয়া গংগাৰ তীৰত পৰীক্ষিতক ক'ব লগা হ'ল, আৰু দুভাগ লগ লগাই 12 ভাগ শ্লোকত ক'লে গুণ ক্ৰিয়া। জ্ঞান বিজ্ঞান ক'লে, তদংগ ৰহস্য ক'লে, জীৱ ঈশ ক'লে, মায়া আৰু তৰণ ক'লে, গুণ ক্ৰিয়া ক'লে, আৰু এই ভাগে ধৰণে 12 ভাগ শ্লোকত ভাগৱত বস্তু প্ৰকাশিত হ'ল। যথা সময়ত যেতিয়া নেকি ব্যাসে তাক বাণীত ৰূপায়িত কৰিলে, ব্যাসে কিন্তু শ্লোকৰ সংখ্যা বঢ়াই দিলে। কিমান বঢ়ালে? কৃষ্ণ কৃষ্ণ